মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে LPN ছাৰ ইউটিউব চেনেলৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ যি এক্সাৰচাইজ 14B দিয়া আছে তাৰে প্ৰশ্নকেইটা সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। উইথ দ্য হেল্প অফ এ প্ৰটেক্টৰ ড্ৰ এন এংগেল অফ গিভেন মিজাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, কোন মাপকৰ সহায়ত তলত দিয়া মাপৰ একোটাকৈ কোণ অংকন কৰা। অৰ্থাৎ চোৱা, আমাৰ জ্যামিতি বাকচত আমি এনেকুৱা ধৰণৰ এখন কি দেখিবলৈ পাম, কোণ মাপক দেখিবলৈ পাম। এই কোণ মাপকৰ সহায়ত কি কৰিব লাগিব, আমি এই তলত যে কোণখিনি দি আছে এই কোণখিনি আমি অংকন কৰিব লাগিব। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, নাম্বাৰ ওৱানৰ সলিউশ্যন। চোৱা আমাক কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে, 30 ডিগ্ৰী। সেইকাৰণে ইয়াত 30 ডিগ্ৰীটো লিখি লোৱা। এতিয়া চোৱা কেনেকৈ কৰিবা, প্ৰথমে স্কেল পাত আৰু আমি কি কৰিম, পেঞ্চিলডালৰ সহায়ত প্ৰথমে কি কৰিম, আমি ইয়াত এডাল ৰশ্মি অংকন কৰি লওঁ। ইয়াত প্ৰথমে কি কৰা, এডাল ৰশ্মি অংকন কৰি লোৱা। যেতিয়া কি হ'ব, এডাল ৰেখাখণ্ড কি হ'ব, এটা নিৰ্দিষ্ট দিশত কি হ'ব, একেৰাহে গৈ থাকিব, তেতিয়া তাক কি বুলি কোৱা হয়, ৰশ্মি বুলি কোৱা হয়। আৰু ৰশ্মিডালৰ ইয়াত থকা বিন্দুটোক কি বুলি কোৱা হয়, প্ৰান্তবিন্দু বুলি কোৱা হয়। এতিয়া চোৱা, এই কোণ মানদণ্ডখনৰ চোৱা তলফালে আমি কি দেখিছোঁ, এডাল আমি অনুভূমিক ৰেখা দেখিবলৈ পাইছোঁ। আৰু চোৱা ইয়াত আমি কি দেখিছোঁ, মাজত এটা কি দেখিছোঁ, মূল বিন্দু দেখিবলৈ পাইছোঁ, হয়নে, মূল বিন্দু দেখিবলৈ পাইছোঁ। এতিয়া আমি কি কৰিম, এই মূল বিন্দুটো কি কৰিম, ইয়াত থকা প্ৰান্তবিন্দুৰ ওপৰত বহাম। আকৌ এই ইয়াত যে আমি কি পাইছিলোঁ, অনুভূমিক ৰেখাডাল পাইছিলোঁ, এই ৰেখাডাল কি কৰিম, আমি এই ৰশ্মিডালৰ ওপৰত কি কৰিব লাগিব, চিধা হোৱাকৈ বহাই ল'ব লাগিব। এতিয়া চোৱা, এই মূল বিন্দুটো কি কৰা, এই প্ৰান্তবিন্দুৰ ওপৰত বহাই লোৱা ধুনীয়াকৈ চিধা হোৱাকৈ। আকৌ এই অনুভূমিক ৰেখাডাল কি কৰিবা, এই ৰশ্মিডালৰ ওপৰত চিধা হোৱাকৈ কি কৰিবা, বহাই ল'বা। এতিয়া চোৱা, যিহেতু আমাক কি কৰিব দিছে, 30 ডিগ্ৰী কোণ অংকন কৰিব দিছে। এতিয়া 30টো ক'ত লিখা আছে চোৱা, ইয়াত হ'ল 0, 0ৰ পৰা ইয়াত হ'ল 10, ইয়াত হ'ল 20, ইয়াত হ'ল কিমান, 30, হয়নে। 30 চিধা ক'ত দেখিবলৈ পাইছোঁ আমি, ইয়াত, হয়নে। 30টো যিহেতু আমি ইয়াত দেখিবলৈ পাইছোঁ, ইয়াত কি কৰে, এটা ফুট দিয়া, অৰ্থাৎ বিন্দু দিয়া। এতিয়া কি কৰে, স্কেলৰ সহায়ত এই বিন্দুটোক কি কৰা, এই বিন্দুটোৰ লগত কি কৰা, সংযোগ কৰি দিয়া, অৰ্থাৎ মিলাই দিয়া। আৰু ইয়াত যে আমি কোণটো পাইছোঁ, ইয়াত কিমান ডিগ্ৰী কোণ পালোঁ আমি, অৰ্থাৎ কিমান ডিগ্ৰী কোণ অংকন কৰিছোঁ, 30 ডিগ্ৰী, হয়নে। ইয়াতে কি কৰা, ইয়াত কি কৰা, এডাল কাৰ্ভ দি দিয়া, অৰ্থাৎ আমি কি পালোঁ, ইয়াত এইখন এখন কি আমাৰ ৰশ্মি। আৰু ইয়াৰ যোনটো বিন্দু, এই বিন্দুটোৰ নাম দিব পাৰি আমি, ধৰিলোঁ ইয়াৰ বিন্দুটো, অৰ্থাৎ এইখন আমি ধৰিলোঁ O বুলি, অৰ্থাৎ এই বিন্দুটোক আমি O বুলি ধৰি লৈছোঁ। আৰু ইয়াত ধৰিলোঁ এটা বিন্দু আছে, এইটোক আমি A বুলি ধৰি লৈছোঁ, AO। আৰু ইয়াত এটা বিন্দুক আমি B বুলি ধৰি লৈছোঁ। আৰু চোৱা, আমি কোণ কি পাইছোঁ, কোণ ইয়াত এখন কোণ পাইছোঁ, হয়নে, কোণ পাইছোঁ AOB, নহ'লে BOA লিখিব পাৰি। BOA সমান কিমান ডিগ্ৰী পাইছোঁ, 30 ডিগ্ৰী, হয়নে, 30 ডিগ্ৰী। এইটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 2 নম্বৰটো চোৱা, নাম্বাৰ 2ৰ সলিউশ্যন। নাম্বাৰ 2 কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে, 50 ডিগ্ৰী, হয়নে। প্ৰথমে ইয়াত কি কৰা, 50 ডিগ্ৰীটো লিখি লোৱা। এতিয়া কি কৰিবা, স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত প্ৰথমে কি কৰা, ইয়াত এডাল কি কৰা, প্ৰথমে ৰশ্মি অংকন কৰি লোৱা। ইয়াত এডাল কি কৰা, ৰশ্মি অংকন কৰি লোৱা। ৰশ্মিৰ ইয়াত থকা প্ৰান্তবিন্দুটোক আমি A বুলি ধৰি লৈছোঁ। আৰু ইয়াত এটা বিন্দুক আমি B বুলি ধৰি লৈছোঁ। এতিয়া এই কোণ মানদণ্ডখন লোৱা, কোণ মানদণ্ডখনৰ কি কৰা, এই মূল বিন্দুটো কি কৰে, এই প্ৰান্তবিন্দুৰ ওপৰত বহাই লোৱা। আৰু অনুভূমিক ৰেখাডাল কি কৰা, এই ৰশ্মিডালৰ ওপৰত চিধা হোৱাকৈ বহাই লোৱা। এতিয়া চোৱা, যিহেতু আমাক কি কৰিব দিছে, 50 ডিগ্ৰী কোণ অংকন কৰিব দিছে। এতিয়া 50টো ক'ত আছে চোৱা, ইয়াৰ পৰা ইয়াত হ'ল 10, ইয়াত হ'ল 20, ইয়াত হ'ল 30, ইয়াত হ'ল 40, ইয়াত হ'ল 50। 50টো আমি ইয়াত দেখিবলৈ পাইছোঁ। ইয়াত কি কৰা, এইদৰে কি কৰা, বিন্দুটো দি লোৱা। এতিয়া কি কৰা, এই বিন্দুটো স্কেলৰ সহায়ত কি কৰা, এই A বিন্দুৰ লগত কি কৰা, সংযোগ কৰি দিয়া। A বিন্দুৰ লগত কি কৰা, সংযোগ কৰি দিয়া, সংযোগ কৰি দিয়া। আৰু ইয়াত এইখন এখন কি ৰশ্মি, আৰু ৰশ্মিডালৰ নাম দি দিলোঁ আমি ইয়াত C বুলি। ইয়াত থকা বিন্দুটোক আমি C বুলি নাম বুলি দি লৈছোঁ, অৰ্থাৎ C বুলি নাম দি লৈছোঁ। এতিয়া চোৱা, ইয়াত আমি কি পাইছোঁ, BAC কি পাইছোঁ, এখন কোণ পাইছোঁ। আৰু এই কোণৰ মানটো কিমান পাইছোঁ আমি, 50 ডিগ্ৰী, হয়নে। অৰ্থাৎ ইয়াত লিখি দিবা যে BAC সমান কিমান ডিগ্ৰী আমি আঁকিছোঁ, কোণটো 50 ডিগ্ৰী, হয়নে। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা, 3 নম্বৰ, নাম্বাৰ 3ৰ সলিউশ্যন। চোৱা, 3 নম্বৰত আমি কিমান ডিগ্ৰী কোণ দেখিবলৈ পাইছোঁ, 47 ডিগ্ৰী, হয়নে। ইয়াত 47 ডিগ্ৰী বুলি লিখি লোৱা। এতিয়া চোৱা, 47 ডিগ্ৰী কোণটো কেনেকৈ অংকন কৰিবা, প্ৰথমে কি কৰা, পেঞ্চিলডাল আৰু স্কেল পাতৰ সহায়ত কি কৰা, প্ৰথমে ইয়াত কি কৰা, এডাল প্ৰথমে কি কৰা, ৰশ্মি আঁকি লোৱা। এডাল কি কৰিলোঁ, আমি প্ৰথমে ৰশ্মি অংকন কৰি ল'লোঁ। আৰু ৰশ্মিডালৰ এই প্ৰান্তবিন্দুটোক আমি A বুলি ধৰি লৈছোঁ। আৰু ইয়াত এটা বিন্দুক আমি B বুলি ধৰি লৈছোঁ। এতিয়া কি কৰা, এই কোণ মানদণ্ডটোক বহাই লোৱা। এই প্ৰান্তবিন্দুটোৰ ওপৰত কি কৰা, এই মূল বিন্দুটো বহাই ল'বা। আৰু অনুভূমিক ৰেখাডাল কি কৰিবা, এই ৰশ্মিৰ ওপৰত চিধা হোৱাকৈ বহাই ল'বা। এতিয়া চোৱা, যিহেতু আমাক কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে, 47। এতিয়া 47টো ক'ত আছে চোৱা, ইয়াৰ পৰা ইয়াত হ'ল 10, ইয়াত 20, ইয়াত 30, ইয়াত 40, হয়নে। আৰু ইয়াত আছে 50, 40 আৰু 50ৰ মাজত কিমান, 45, হয়নে। 45, যিহেতু 47 আঁকিব দিছে আমাক, চোৱা 47টো ক'ত হ'ব, ইয়াত হ'ল 45, ইয়াত 46, ইয়াত 47, তাৰমানে ইয়াত কি কৰা, বিন্দুটো ইয়াত দিয়া। এতিয়া কি কৰা, স্কেলৰ সহায়ত কি কৰা, এই A বিন্দুটোৰ লগত এই বিন্দুটো কি কৰি দিয়া, সংযোগ কৰি দিয়া।
সংযোগ কৰি দিয়া অৰ্থাৎ ইয়াত এইখন কি পালোঁ আমি ৰশ্মি পালোঁ আৰু ইয়াত এটা বিন্দুক আমি কি বুলি ধৰি লৈছোঁ চি বুলি ধৰি লৈছোঁ আৰু ইয়াত আমি কিমান ডিগ্ৰী কোণ অংকন কৰিছিলোঁ 47 ডিগ্ৰী হয়নে ইয়াত 47 বুলি লিখি দিয়া অৰ্থাৎ আমি কি আঁকিছোঁ কোণ বি এ চি সমান সমান কিমান ডিগ্ৰী কোণ আঁকিলোঁ 47 ডিগ্ৰী হয়নে ইয়াত 47 বুলি লিখি দিয়া এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা নম্বৰ 4ৰ সলিউশন 4 নম্বৰটো চোৱা কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 85 ডিগ্ৰী হয়নে ইয়াত লিখা 85 ডিগ্ৰী এতিয়া চোৱা কেনেকৈ অংকন কৰিবা প্ৰথমে কি কৰা স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত কি কৰা প্ৰথমে এডাল ৰশ্মি অংকন কৰি লোৱা ইয়াত আমি এডাল ৰশ্মি অংকন কৰিলোঁ আৰু ইয়াৰ এইটো কি বুলি কোৱা হয় প্ৰান্তবিন্দু বুলি কোৱা হয় এতিয়া কোণমান যন্ত্ৰখনৰ মূল বিন্দুটো কি কৰা এই প্ৰান্তবিন্দুৰ ওপৰত বহাই লোৱা আৰু অনুভূমিক ৰেখাডাল কি কৰা এই ৰশ্মিডালৰ চিধা হোৱাকৈ বহাই লোৱা আৰু চোৱা যেহেতু আমাক কি কৰিব দিছে 85 ডিগ্ৰী কোণ অংকন কৰিব দিছে এতিয়া চোৱা 85টো ক'ত আছে চোৱা ইয়াৰ পৰা ইয়াত হ'ল 10 20 30 40 50 60 70 80 এতিয়া আৰু 90ৰ মাজত কিমান হ'ব 85 হয়নে অৰ্থাৎ 85টো ক'ত পাম আমি ইয়াত হয়নে এতিয়া কি কৰা এই স্কেলৰ সহায়ত এই বিন্দু দুটা কি কৰা স্কেলৰ সহায়ত একেলগ কৰি দিয়া আৰু ইয়াত কি কৰা এইখন ৰশ্মি আঁকি দিয়া আৰু ইয়াত এটা বিন্দুক আমি নাম দি লৈছোঁ ইয়াত এ বুলি নাম দি লৈছোঁ ইয়াৰ বিন্দুটোক আমি বি বুলি নাম দি লৈছোঁ আৰু ইয়াত এটা বিন্দুক আমি চি বুলি নাম দি লৈছোঁ এতিয়া চোৱা ইয়াত আমি কিমান ডিগ্ৰী কোণ অংকন কৰিছিলোঁ 85 ইয়াত লিখি দিয়া 85 ডিগ্ৰী অৰ্থাৎ আমি কি কোণ পাইছোঁ চি বি এ নহ'লে এ বি চি লিখিব পাৰে এ বি চি সমান সমান কিমান ডিগ্ৰী কোণ পাইছোঁ আমি 85 ডিগ্ৰী এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশন কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে চোৱা 97 ডিগ্ৰী ইয়াত 97টো লিখি লোৱা এতিয়া স্কেল পাত লোৱা স্কেল পাত আৰু পেঞ্চিলডাল সহায়ত কি কৰিম আমি 97 ডিগ্ৰী কোণ অংকন কৰিম প্ৰথমে কি কৰা ইয়াত এডাল কি কৰা ৰশ্মি অংকন কৰি লোৱা ইয়াত কি কৰা প্ৰথমে এডাল ৰশ্মি অংকন কৰি লোৱা ৰশ্মিৰ ইয়াত থকা প্ৰান্তবিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ আৰু ইয়াত যিকোনো এটা বিন্দুক আমি বি বুলি ধৰি লৈছোঁ এতিয়া কি কৰা এই যোনডাল আমাৰ কি আছে কোণমান যন্ত্ৰ আছে তাৰ যোনটো মূল বিন্দু আছে মূল বিন্দুটো কি কৰে এই প্ৰান্তবিন্দুৰ ওপৰত বহাই লোৱা চিধা হোৱাকৈ আকৌ অনুভূমিক ৰেখাডাল কি কৰিবা এই ৰশ্মিডালৰ ওপৰত চিধা হোৱাকৈ বহাই লোৱা যিহেতু চোৱা আমাক কি কৈছে 97 ডিগ্ৰী কোণ অংকন কৰিব দিছে 97টো ক'ত আছে চোৱা ইয়াৰ পৰা ইয়াত হ'ল 10 20 30 40 50 60 70 80 90 90 ইয়াত হ'ল 100 হয়নে 90 আৰু 100ৰ মাজত কিমান হ'ব 95 95 ইয়াত হ'ল 96 ইয়াত হ'ল 97 অৰ্থাৎ কি কৰে বিন্দুটো কি কৰে ইয়াত দি লোৱা এতিয়া কি কৰা এই বিন্দুটোক কি কৰা এই এ বিন্দুৰ লগত কি কৰা সংযোগ কৰি দিয়া এইদৰে কি কৰা সংযোগ কৰি দিয়া আৰু ইয়াত কি কৰা ৰশ্মিডাল আঁকি দিয়া আৰু ইয়াত থকা বিন্দুটোক আমি ধৰি লৈছোঁ চি বুলি আৰু ইয়াত আমি কিমান ডিগ্ৰী কোণ অংকন কৰিছিলোঁ চোৱা 97 ডিগ্ৰী হয়নে ইয়াত 97 বুলি লিখি দিয়া অৰ্থাৎ আমি কোণ পাইছোঁ কি বি এ চি হয়নে বি এ চি সমান সমান কিমান ডিগ্ৰী পাইছোঁ 97 ডিগ্ৰী এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 6 নম্বৰটো চোৱা নম্বৰ 6ৰ সলিউশন চোৱা কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে আমাৰ 130 ডিগ্ৰী হয়নে 130 ডিগ্ৰী চোৱা কেনেকৈ অংকন কৰিম আমি প্ৰথমে কি কৰিম আমি স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত প্ৰথমে কি কৰা ইয়াত এডাল কি কৰা ৰশ্মি অংকন কৰি লোৱা ইয়াত এডাল কি কৰা ৰশ্মি অংকন কৰি লোৱা ৰশ্মিৰ এই প্ৰান্তবিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ ইয়াত যিকোনো এটা বিন্দুক আমি বি বুলি ধৰি লৈছোঁ এতিয়া কি কৰা এই কোণমান যন্ত্ৰখনৰ মূল বিন্দুটো কি কৰা এই প্ৰান্তবিন্দুৰ ওপৰত বহাই লোৱা আৰু অনুভূমিক ৰেখাডাল কি কৰিবা এই ৰশ্মিডালৰ ওপৰত চিধা হোৱাকৈ বহাই ল'বা এতিয়া 130টো ক'ত আছে ইয়াৰ পৰা আৰম্ভ কৰা গুণটিটো 0 ইয়াত হ'ল 10 20 30 40 50 60 70 80 90 ইয়াত হ'ল 100 ইয়াত হ'ল 110 ইয়াত হ'ল 120 ইয়াত হ'ল কিমান 130 হয়নে ইয়াত চোৱা 130টো দেখিবলৈ পাইছোঁ তাৰমানে বিন্দুটো কি কৰা ইয়াত দিয়া এতিয়া কি কৰা স্কেল পাতৰ সহায়ত এই বিন্দু দুটা কি কৰা একেলগ কৰি দিয়া অৰ্থাৎ সংযোগ কৰি দিয়া আৰু ইয়াত কি কৰা এই ৰশ্মিডালৰ চিনটো দি দিয়া আৰু ইয়াত থকা বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ এতিয়া চোৱা ইয়াত কিমান ডিগ্ৰী আমি কোণ অংকন কৰিলোঁ 130 ডিগ্ৰী হয়নে ইয়াত 130 ডিগ্ৰী বুলি লিখি দিয়া অৰ্থাৎ আমি কোণ কি পাইছোঁ চি এ বি লিখিব পাৰে নহ'লে বি এ চি লিখিব পাৰে কোণ বি এ চি সমান সমান কিমান ডিগ্ৰী 130 ডিগ্ৰী এইটো হৈ গ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 7 নম্বৰটো চোৱা নম্বৰ 7ৰ সলিউশন চোৱা কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে আমাক 7 to 160 হয়নে ইয়াত 160 ডিগ্ৰীটো লিখি লোৱা এতিয়া চোৱা কেনেকৈ কৰিবা প্ৰথমে কি কৰা স্কেল পাত আৰু পেঞ্চিলৰ সহায়ত কি কৰা প্ৰথমে কি কৰা ৰশ্মি অংকন কৰি লোৱা ৰশ্মিৰ এই প্ৰান্তবিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ আৰু ইয়াত যিকোনো এটা বিন্দুক আমি বি বুলি ধৰি লৈছোঁ
এতিয়া কি কৰা এই যোনডাল আমাৰ কি আছে কোণমান যন্ত্ৰ আছে তাৰ যোনটো মূল বিন্দু আছে এই মূল বিন্দুটো কি কৰা ইয়াৰ প্ৰান্তবিন্দুত অৰ্থাৎ ৰশ্মিৰ প্ৰান্তবিন্দুত কি কৰা বহাই লোৱা আৰু অনুভূমিক ৰেখাডাল কি কৰা ই ৰশ্মিৰ ওপৰত চিধা হোৱা কি কৰা বহাই লোৱা। এতিয়া চোৱা যিহেতু আমাক 160 ডিগ্ৰী কোণ অংকন কৰিব দিছে 160টো ক'ত আছে চোৱা ইয়াৰ পৰা চোৱা গণিতটো আৰম্ভ কৰা ইয়াৰ হ'ল 10 20 30 40 50 60 70 80 90 ইয়াত হ'ল 100 ইয়াত হ'ল 110 ইয়াত হ'ল 120 ইয়াত হ'ল 130 ইয়াত 140 ইয়াত 150 ইয়াত 160 হয়নে অৰ্থাৎ বিন্দুটো ক'ত হ'ব ইয়াত হ'বগৈ হয়নে। এতিয়া কি কৰা স্কেল পাতৰ সহায়ত কি কৰা এই যোনটো বিন্দু আছে এই বিন্দুটো কি কৰা এই এ বিন্দুৰ লগত কি কৰা সংযোগ কৰি দিয়া এই বিন্দুৰ লগত কি কৰা সংযোগ কৰি দিয়া আৰু ইয়াত আমি কিমান ডিগ্ৰী কোণ অংকন কৰিলোঁ 160 ডিগ্ৰী আৰু এখন কি ৰশ্মি আৰু ইয়াত এটা বিন্দুক আমি চি বুলি ধৰি লৈছোঁ। এতিয়া চোৱা আমি কি পাইছোঁ বি এ চি কিমান ডিগ্ৰী কোণ অংকন কৰিলোঁ 160 ডিগ্ৰী ইয়াত লিখি দিয়া যে বি এ চি সমান কিমান ডিগ্ৰী 160 ডিগ্ৰী এইটো হৈ গ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে ড্ৰ এন এংগেল অফ এনি মেজাৰ ইউজিং স্কেল এণ্ড কম্পাছ কনষ্ট্ৰাক্ট এন এংগেল ইকুৱেল টু ইট আৰু অসমীয়াত কি কৈছে চোৱা যিকোনো এটা কোণ আঁকা স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি সমান মাপৰ এটা কোণ অংকন কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 2ৰ সলিউশ্যন। প্ৰথমে কি কৰা প্ৰশ্নটোত কি কৈছে চাই লোৱা যিকোনো এটা কোণ আঁকা যিকোনো এটা কোণ অংকন কৰিব দিছে মানে প্ৰথমে কি কৰিবা স্কেল পাত ল'বা স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত কি কৰিম আমি প্ৰথমে এডাল কি কৰিম এডাল নহয় এটা কি কৰিম কোণ অংকন কৰিম। এই কোণ অংকন কৰাৰ কাৰণে প্ৰথমে কি কৰা স্কেলৰ সহায়ত প্ৰথমে কি কৰা এডাল ৰশ্মি অংকন কৰি লোৱা ৰশ্মিৰ ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ আৰু ইয়াত যিকোনো এটা বিন্দুক আমি চি বুলি ধৰি লৈছোঁ আৰু এইখন হ'ল আমাৰ বি চি ৰশ্মি হয়নে। এতিয়া কি কৰা ওপৰৰ ফালে আন এডাল কি কৰা ৰশ্মি অংকন কৰি লোৱা আন এডাল কি কৰিলোঁ আমি ৰশ্মি অংকন কৰিলোঁ ৰশ্মিৰ ইয়াত এটা বিন্দুক আমি এ বুলি ধৰি লৈছোঁ। এতিয়া চোৱা আমি এ বি চি এখন কি আঁকিলোঁ কোণ আঁকিলোঁ হয়নে অৰ্থাৎ এইখন হ'ল কোণৰ চিন কোণ এ বি চি আঁকিলোঁ হয়নে আৰু ইয়াৰ যোনটো জোখ সেইটো কিন্তু আমি কি গম নাপাওঁ হয়নে ইয়াৰ জোখটো কিমান সেইটো আমি কিন্তু গম নাপাওঁ। এতিয়া কৈছে যে আমাক প্ৰশ্নটো কি কৈছে চোৱা যিকোনো এটা কোণ আঁকা যিকোনো এটা আমি কি আঁকিলোঁ কোণ আঁকিলোঁ। এতিয়া কি কৈছে চোৱা স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি সমান মাপৰ এটা কোণ অংকন কৰা স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি আমি কি আঁকিব লাগিব সমান মাপৰ এটা কোণ অংকন কৰিব লাগিব হয়নে। এই কোণমান যন্ত্ৰখন কিন্তু আমি ব্যৱহাৰ কৰিব নোৱাৰিম এই যোনখন কোণমান যন্ত্ৰ আছে এইখন কিন্তু ব্যৱহাৰ কৰিব নোৱাৰিম স্কেল আৰু আমি কম্পাছৰ সহায়ত কি কৰিব লাগিব আন এখন কি কৰিব লাগিব এই সমান মাপৰ কোণ অংকন কৰিব লাগিব। এতিয়া চোৱা কেনেকৈ কৰিবা প্ৰথমে কি কৰা স্কেল পাত লোৱা এই স্কেল পাতৰ সহায়ত কি কৰা এডাল প্ৰথমে কি কৰা ৰেখাখণ্ড অংকন কৰি লোৱা ৰেখাখণ্ড অংকন কৰি লোৱা ইয়াত আমি কি কৰিলোঁ স্কেল পাতৰ সহায়ত এডাল কি কৰিলোঁ ৰেখাখণ্ড অংকন কৰিলোঁ এই ৰেখাখণ্ডডালৰ নামটো দি ল'লোঁ আমি এল বুলি অৰ্থাৎ এডাল আমি কি আঁকিলোঁ ৰেখাখণ্ড আঁকিলোঁ এই ৰেখাখণ্ডডালৰ পৰা ইয়াত আমি এটা বিন্দু লৈছোঁ এই বিন্দুটোৰ নাম দিলোঁ আমি পি বুলি এই বিন্দুটোৰ নাম আমি পি বুলি দি লৈছোঁ। এতিয়া চোৱা ইয়াত যে এ বি চি আমি কোণ আঁকিছোঁ এই কোণৰ এই বি বিন্দুটোক কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ আঁকিম। এতিয়া বৃত্তচাপটো তোমালোকে ডাঙৰো ল'ব পাৰা সৰুও ল'ব পাৰা তোমালোকে সেইটো নিজৰ ইচ্ছামতে লৈ ল'বা। বৃত্তচাপটো চোৱা মই ইয়াত এটা কি কৰিছোঁ বৃত্তচাপ অংকন কৰি দিছোঁ তোমালোকে বৃত্তচাপটো সৰুও ল'ব পাৰা নহ'লে ডাঙৰো ল'ব পাৰা। ইয়াত এটা কি আঁকিছোঁ বৃত্তচাপ আঁকিছোঁ। এতিয়া বৃত্তচাপটো চোৱা এ বি ৰশ্মিক ইয়াত কটাকটি কৰিছোঁ হয়নে এই বিন্দুটোক আমি ডি বুলি ধৰি লৈছোঁ আকৌ চোৱা এই বি চি ৰশ্মিক ইয়াত কটাকটি কৰিছোঁ হয়নে বৃত্তচাপটো এই বিন্দুটোক আমি ই বুলি ধৰি লৈছোঁ। এতিয়া চোৱা এই বি বিন্দুটোক কেন্দ্ৰ কৰি যে আমি যে বৃত্তচাপটো আঁকিছোঁ ইয়াত যে বৃত্তচাপটো আঁকিছোঁ এই একে বৃত্তচাপটো আমি এই পি বিন্দুটোক কেন্দ্ৰ কৰি কি কৰিম আঁকিম এই পি বিন্দুটোক কেন্দ্ৰ কৰি কি কৰিম আমি এই একে বৃত্তচাপটো কি কৰিম আমি ইয়াতো আঁকিম ইয়াত আঁকিলোঁ। এতিয়া চোৱা এতিয়া এই যে ডি আৰু ই বিন্দুটো আছে এই বিন্দুটোৰ আমি কি কৰিম এই জোখটো লৈ ল'ম কম্পাছৰ সহায়ত কি কৰিম আমি এই ডি আৰু ই বিন্দুৰ আমি কি ল'ম ইয়াত জোখটো লৈ ল'ম। এতিয়া চোৱা আমি জোখটো ল'লোঁ। এতিয়া কি কৰা এতিয়া এই যোনটো ইয়াত যে কটাকটি কৰিছে এই কটাকটি কৰা বিন্দুটোৰ পৰা কি কৰা ইয়াৰ ওপৰ দিশত কি কৰা এটা বৃত্তচাপ আঁকা। এতিয়া চোৱা বৃত্তচাপটো ক'ত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে হয়নে ইয়াত যে কটাকটি কৰিছে এই বিন্দুটোক আমি কিউ বুলি ধৰি লৈছোঁ আৰু ইয়াত যে কটাকটি কৰিছে চাপটোৱে বৃত্তচাপটোৱে ইয়াৰ নামটো আমি আৰ বুলি ধৰি লৈছোঁ। এতিয়া কি কৰা স্কেলৰ সহায়ত এই পি বিন্দুটোক আৰু এই কিউ বিন্দুটোক কি কৰা স্কেলৰ সহায়ত সংযোগ কৰি দিয়া এতিয়া চোৱা এইখনে হ'ল আমি আঁকিবলগীয়া এই সমান আকাৰৰ কোণখন অৰ্থাৎ চোৱা এতিয়া জুকি চাব পাৰা কোণমান যন্ত্ৰৰ সহায়ত চোৱা ইয়াত আমি কিমান ডিগ্ৰী কোণ অংকন কৰিছিলোঁ চোৱা কোণমান যন্ত্ৰখনৰ সহায়ত
কিমান ডিগ্ৰী চোৱা 40 ডিগ্ৰী কোণ অংকন কৰিছিলোঁ হয়নে এতিয়া চোৱা এইখনৰ জোখটো কিমান হয় চোৱাচোন 40 হয় নেকি চোৱাচোন কোণ মাজত অকণ সহায়ত বহাই পেলাই চ' ইয়াতে কিমান পাইছোঁ আমি 40 ডিগ্ৰী কোণ পাইছোঁ হয়নে তাৰমানে এই কোণ দুখন কি হৈছেগৈ সমান হৈছেগৈ অৰ্থাৎ আমি লিখিব পাৰি যে কোণ এ বি চিৰ লগত কি হৈছেগৈ কোণ কিউ পি আৰ কি হৈছে সমান হয়নে কিউ পি আৰ কি হৈছেগৈ সমান হৈছেগৈ এইটোৱেই হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ আৰু যদি তোমালোকক যদি ইয়াৰ যদি অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহ'লে চোৱা মই ইয়াত অংকন প্ৰণালীটো লিখি ৰাখিছোঁ প্ৰথমে ইংলিছত চোৱা কি লিখিছিলোঁ প্ৰথমে আমি কি কৰিছিলোঁ চোৱা ছাপ'জ এংগেল এ বি চি ইজ দ্য গিভেন এংগেল উই ডু নট ন' দ্য মেজাৰ অফ দিছ এংগেল নাও উই হেভ টু কনষ্ট্ৰাক্ট এন এংগেল ইকুৱেল টু এংগেল এ বি চি প্ৰথমে চোৱা আমি কি কৰিছিলোঁ এ বি চি এখন কি আঁকিছিলোঁ কোণ অংকন কৰিছিলোঁ হয়নে কোণটো আমাক দিয়া নাই হয়নে আমি কি কৰিছিলোঁ যিকোনো এটা জোখৰ অৰ্থাৎ যিকোনো এটা মাপৰ কি কৰিছিলোঁ কোণ অংকন কৰিছিলোঁ এই কথাটো ইয়াত লিখিলোঁ তাৰপিছত 1 নম্বৰ পৰ্যায়ত আমি কি কৰিছিলোঁ ষ্টেপ 1 ড্ৰ এনি লাইন এল এণ্ড টেক এ পইণ্ট পি অন ইট তাৰপিছত আমি কি কৰিছিলোঁ চোৱা এডাল আমি কি আঁকিছিলোঁ এল ৰেখাখণ্ড অংকন কৰিছিলোঁ এই ৰেখাখণ্ডডালৰ পৰা কি লৈছোঁ এটা বিন্দু লৈছিলোঁ পি হয়নে এই কথাটো চোৱা ইয়াত লিখিছোঁ আমি টেক এ পইণ্ট অন ইট পি এটা বিন্দু লৈছিলোঁ তাৰপিছত 2 নম্বৰটো কি কৰিছিলোঁ চোৱা বি বিন্দুটো কেন্দ্ৰ কৰি এই বি বিন্দুটো কেন্দ্ৰ কৰি এটা কি আঁকিছিলোঁ বৃত্তচাপ আঁকিছিলোঁ আৰু বৃত্তচাপটো চোৱা এই এ বি ৰশ্মিক ডি বিন্দুত কাটিছে আকৌ বি চি ৰশ্মিক ই বিন্দুত কাটিছে এই 2 নম্বৰ যোনটো ষ্টেপ আছে সেইটোৱে লিখিছোঁ আমি ইয়াত কৈছে যে উইথ বি এ চেণ্টাৰ এণ্ড উইথ এনি ৰেডিয়াছ ড্ৰ এন আৰ্টছ মানে বৃত্তচাপ দ্য আৰ্টছ কাট বি এ এণ্ড বি চি এট ডি এণ্ড ই তাৰপিছত ষ্টেপ 3 কি কৰিছিলোঁ উইথ পি এ চেণ্টাৰ তাৰপিছত আমি কি কৰিছিলোঁ এই পি বিন্দুটো কেন্দ্ৰ কৰি সেই একে বৃত্তচাপটো আমি ইয়াত অংকন কৰিছিলোঁ হয়নে ইয়াত অংকন কৰিছিলোঁ সেই কথাটোৱে ইয়াত লিখা আছে উইথ পি এ চেণ্টাৰ এণ্ড উইথ দ্য ফৰ্মাৰ ৰেডিয়াছ ড্ৰ এন আৰ্টছ দিছ আৰ কাট দ্য লাইন এট আৰ আৰু এই বৃত্তচাপটো ক'ত কাটাকাটি কৰিছে এল ৰেখাখণ্ডডালত ক'ত কাটাকাটি কৰিছে আৰ বিন্দুটো কাটাকাটি কৰিছে হয়নে এই কথাটোৱে লিখা আছে ইয়াত তাৰপিছত ষ্টেপ 4 কি কৰিছিলোঁ চোৱা আৰ বিন্দুটো কেন্দ্ৰ কৰি আমি কি কৰিছিলোঁ এই একেই যোনটো কি আছিলে বৃত্তচাপৰ জোখ আছিলে সেই জোখটো কি কৰিছোঁ ইয়াত আঁকিছিলোঁ চাপটো আৰু চাপটো য'ত কটাকটি কৰিছে তাৰ নামটো আমি কি দিলোঁ কিউ বুলি হয়নে তাৰপিছত কি কৰিছিলোঁ পি আৰু কিউটো সংযোগ কৰি দিছোঁ আৰু এইখনে আমি আঁকিবলগীয়া কি একে মাপৰ কোণ হয়নে এই কথাটো ইয়াত লিখা আছে যদি তোমালোকক যদি অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ অংকন প্ৰণালীটো লিখি ল'বা আৰু যদি তোমালোকক যদি অংকন প্ৰণালীটো যদি লিখিবলৈ নকয় তোমালোকে অংকন প্ৰণালীটো নিলিখিবা এতিয়া চোৱা অসমীয়াটো মই অংকন প্ৰণালীটো লিখি ৰাখিছিলোঁ ইয়াত চোৱা ধৰা হ'ল এটা কোণ এ বি চি আমাক দিয়া আছে যাৰ জোখ আমি নাজানো এতিয়া কোণ এ বি চিৰ সমান জোখৰ এটা কোণ আঁকিব লাগিব 1 নম্বৰ পৰ্যায়ত আমি কি কৰিছিলোঁ যিকোনো এডাল ৰেখা এল আঁকিছিলোঁ হয়নে এল আঁকি তাত এটা কি লৈছিলোঁ আমি বিন্দু পি লৈছিলোঁ এই কথাটো ইয়াত লিখা আছে 2 নম্বৰ পৰ্যায়ত আমি কি কৰিছিলোঁ কোণ এ বি চিৰ বি বিন্দুক কেন্দ্ৰ কৰি যিকোনো বেখাৰ দৰে এটা বৃত্তচাপ আঁকা হ'ল এই বৃত্তচাপটোৱে বি এ আৰু বি চিক ক্ৰমে ডি আৰু ই বিন্দুত কাটে পৰ্যায় 3ত কি কৰিছিলোঁ এতিয়া পি বিন্দুক কেন্দ্ৰ কৰি আগৰ সমান বেখাৰ্ধলৈ আন এটা বৃত্তচাপ আঁকা হ'ল এই বৃত্তচাপে ৰেখাডালক আৰ বিন্দুত কাটে পৰ্যায় 4ত কি কৰিছিলোঁ আৰ বিন্দুক কেন্দ্ৰ কৰি ডি ইৰ সমান বেখাৰ্ধলৈ এটা বৃত্তচাপ আঁকা হ'ল এই বৃত্তচাপটোৱে পৰ্যায় 3ত অঁকা বৃত্তচাপটো কিউ বিন্দুত কাটে পৰ্যায় 5ত কি কৰিছিলোঁ পি কিউক সংযোগ কৰিছিলোঁ এইদৰে অঁকা এংগেল পি কিউ আৰ কোণটোৱে হ'ল এংগেল এ বি চিৰ সমান মাপৰ কোণ যদি তোমালোকক যদি অংকন প্ৰণালীটো যদি লিখিবলৈ কয় তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই অংকন প্ৰণালীটো লিখি দিবা আৰু যদি তোমালোকে যদি অংকন প্ৰণালীটো যদি লিখিবলৈ নকয় তেতিয়াহ'লে অংকন প্ৰণালীটো লিখাৰ কোনো দৰকাৰ নাই সচৰাচৰ তোমালোকে যিহেতু ক্লাছ 6ত পঢ়া সেইকাৰণে তোমালোকক অংকন প্ৰণালীটো লিখিবলৈ নকয় অকল তোমালোকে কি কৰিব এই যোনখন ছবি আছে এই ছবিখনে আঁকিবলৈ দিব সেইকাৰণে তোমালোকে ছবিটো কিদৰে আঁকিছোঁ ভালকৈ তোমালোকে চাই ল'বা এইটোৱে আছিলে আমাৰ 2 নম্বৰটোৰ আনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা সকলোকে ধন্যবাদ